ৰংঘৰে পাব ন ৰূপ 140 শিৱসাগৰৰ মেডিকেল কলেজ শিৱসাগৰ বিশ্ববিদ্যালয় আৰু তাৰ লগে লগে ৰংঘৰৰ এই সুন্দৰ সৌন্দৰ্য বৰ্ধনে শিৱসাগৰক এক নতুন ৰূপ প্ৰদান কৰিব ৰাইজৰ সহযোগিতা যতেই থাকে যতেই ৰাইজে বিকাশ বিচাৰে উন্নতি বিচাৰে অশান্তিৰ পৰিৱৰ্তে শান্তিৰ অসম বিচাৰে যত মানুহে ৰাস্তাত ধৰ্ণা ধৰ্মঘটৰ পৰিৱৰ্তে বিকাশৰ আন্দোলন বিচাৰে সেই অঞ্চলতে বিকাশৰ গংগা বয় তাক মই বিশ্বাস কৰো অসমীয়াৰ পৰিচয় ধৰ্ণা বন্ধ পিকেটিং নাছিল অসমীয়াৰ পৰিচয় আছিল ৰুদ্ৰসিংহৰ দৰে স্বৰ্গদেউ অসমীয়াৰ পৰিচয় আছিল লাচিত বৰফুকনৰ দৰে পৰাক্ৰমী বীৰৰ অসমীয়াৰ পৰিচয় আছিল চিলাৰাইৰ দৰে জগত সভা জয় কৰিব পৰা বিশ্ববিজয়ী ব্যক্তিত মই বিশ্বাস কৰো আধুনিক যুগত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে আমি ভাৰত জয় কৰিব পাৰো এক আন্দোলন বিবৰ্জিত পৰিবেশেৰে মোৰ জননী জন্মভূমিক মই স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰো এইখন অসমৰ সেই শক্তি লুকাই আছে আবেগ নহয় আমাক বিবেক লাগিব আধুনিক যুগত আমাক আন্দোলন নহয় আমাক বিজ্ঞান লাগিব আধুনিক যুগত আমাক ইনকলাব জিন্দাবাদ নহয় আধুনিক যুগত আমাক কম্পিউটাৰ লাগিব ল্যাপটপ লাগিব আৰু তেতিয়াহে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম 3টা বছৰৰ বছৰৰ আন্দোলন বিবৰ্জিত পৰিবেশে অসমক এক নতুন দিগন্তলৈ লৈ গল আজি মাত্ৰ 3টা বছৰৰ শান্তিয়ে আমাৰ ৰাজ্যখনক এক নতুন বিকাশৰ যজ্ঞলৈ লৈ গল এই 3টা বছৰৰ শান্তি এই 3টা বছৰৰ আন্দোলন বিবৰ্জিত পৰিবেশ এই 3টা বছৰৰ অসমখনক যদি আমি 30 বছৰলৈ আগুৱাই লৈ যাওঁ মোৰ অসমখনেই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাক মই বিশ্বাস কৰো কোনেও কল্পনা কৰা নাছিল যে অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ গ্ৰন্থ ভাৰতৰ 26টা ভাষালৈ ৰূপান্তৰ হ'ব পাৰে কোনেও কল্পনা কৰা নাছিল যে হোলোঙাপাৰত লাচিতৰ সেই সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব পাৰে কোনেও কল্পনা কৰিব পৰা নাছিল যে এইখন চৰকাৰৰ দিনতে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামতো বিশ্ববিদ্যালয়ৰ কল্পনা আৰম্ভ হ'ব পাৰে কনকলতা বৰুৱাৰ নামতো ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ কল্পনা হ'ব পাৰে কিন্তু কোনেও বিশ্বাস কৰা নাছিল যে অসমে নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় দিব পাৰে কোনেও কল্পনা কৰিব পৰা নাছিল যে এখন আত্মবিশ্বাসী অসমক সমগ্ৰ ভাৰতবৰ্ষই সমৰ্থন কৰি
অসমীয়াই দিগ্বিজয় কৰিব পাৰে কিন্তু যোৱা কেইটামান দশকৰ আন্দোলনমুখী পৰিৱেশ ধন বৰঙণি সংগ্ৰহৰ পৰিৱেশে আমাৰ ৰাজ্যখনৰ ওপৰত এটা প্ৰচণ্ড ঋণাত্মক মানসিকতা নিৰ্মাণ কৰিছিল আজি লাহে লাহে আপোনালোকৰ আশীৰ্বাদত এই ঋণাত্মক মানসিকতাৰ পৰা আমি আঁতৰি গৈছো কোনেও কল্পনা কৰা নাছিলে যে অসম চৰকাৰে 1 লাখ চাকৰি 1 টকাও ঘোষ নোখোৱাকৈ দিব পাৰে কোনেও কল্পনা কৰা নাছিলে আমাৰ যিবিলাক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আছিল তেওঁলোকে প্ৰেছ কনফাৰেন্স কৰিছিল কেতিয়া দিব চাকৰি এতিয়া অসমৰ উজ্জ্বল মুখৰ ডেকা লৰা ছোৱালী বিলাকে প্ৰমাণ কৰে যে এইখন চৰকাৰে যি কয় তাক হাতে কামে কৰাৰ শক্তি এইখন চৰকাৰৰ আছে শিৱসাগৰ জিলালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব সেয়া আমাৰ সংকল্প সেয়া মোৰ আপোনালোকৰ প্ৰতি পবিত্ৰ সংকল্প তাক মই আজি আপোনালোকক দৃঢ়তাৰে কৈছো মোক ইয়াত ভোট নালাগে মোক লাগে মাত্ৰ এটা আন্দোলন বিবৰ্জিত পৰিৱেশ স্বাধীনতা স্বাধীনতাৰ পাছত সাগে শিৱসাগৰৰ কাৰণে আটাইতকৈ ডাঙৰ যেটো প্ৰকল্প গ্ৰহণ কৰা হৈছে হেতু হল আজি এই আধাৰশিলা স্থাপন কৰা এই ৰংঘৰ প্ৰকল্পটো আৰু এই প্ৰকল্পটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো অনুমোদন দিছে গতিকে নিশ্চিতভাৱে এই সমষ্টিৰ বিধায়ক হিচাপে মই আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো দাদা একদম অন্তৰ ভৰা কৃতজ্ঞতা জনাইছো ইমান ধুনীয়া এটা প্ৰকল্প লৈ দিয়াৰ কাৰণে কেমেৰা পাৰ্চন গণেশ আৰু হিমাংশুৰ সৈতে শিৱসাগৰৰ পৰা অতনু বৰা আৰু সত্যজিৎ নাথ নিউজ লাইভ